কৰ্ণাটকা বেংকৰ ফালৰ পৰা নতুনকৈ ওলাইছে প্ৰবেণ্ডাৰী অফিচাৰৰ পিঅ'ৰ কাৰণে ভালেমানকেইটা ভেকেঞ্চি। এই এডভাৰটাইজমেণ্টটোত আপোনালোকৰ কিমান পদ ওলাইছে সেইটো ইয়াত দি দিয়া নাই, আৰু আপোনালোকৰ পদকেইটা ওলাইছে প্ৰবেণ্ডাৰী অফিচাৰ পিঅ'ৰ কাৰণে ওলাইছে আপোনালোকৰ হাই লেভেলৰ পদ, আৰু এই পদকেইটাৰ অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে আপোনালোকৰ 10 ডিচেম্বৰ 2024লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বেংকটো হৈছে কৰ্ণাটকা বেংকৰ ফালৰ পৰা ওলাইছে, আৰু ইয়াৰ আপোনালোকৰ টোটেল পদটো কিমান ওলাইছে সেইটো দি দিয়া নাই। আৰু এই পদকেইটা আপোনালোকৰ দৰমহাটো থাকিব 48,400 টকাৰ পৰা 48,480 টকাৰ পৰা 62,480 টকা পৰ্যন্ত আপোনালোকৰ থাকিব। আৰু এই পদকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, আপোনালোকে কেণ্ডিডেট মাষ্ট বি আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তাৰপিছত বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকে 28 বছৰলৈকে পাৰিব, যদিহে SC বা ST হয় 5 বছৰ বেছি হ'লেও পাৰিব। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ দিব লাগিব 800 টকা। অনলাইন আবেদন ইয়াৰ আৰম্ভ হৈছে 30 নৱেম্বৰৰ পৰা, আৰু লাষ্ট ডেটটো হৈছে 10 ডিচেম্বৰ। যদিহে আপোনালোকে কৰ্ণাটকা বেংকৰ এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে, 10 ডিচেম্বৰ আগত আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব লাগিব। আৰু আবেদন কৰিবলৈ হ'লে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত আপোনালোকে প্ৰথম এই ৱেবছাইটটোলৈ আহিব লাগিব, আৰু এই ৱেবছাইটটোলৈ অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে অলপ তললৈ আহিব, তললৈ আহি ইয়াত যোনটো ৰেজিষ্টাৰ নিউ কেণ্ডিডেট বুলি আছে আপোনালোকে ইয়াত ক্লিক কৰিব। আৰু ৰেজিষ্টাৰ নিউ কেণ্ডিডেটত আহি আপোনালোকে ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে লগ ইন কৰি এই কৰ্ণাটকা বেংকৰ যি পিঅ'ৰ ভেকেঞ্চি আহিছে এই ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব।